Dear students, আজি মই ক্লাছ 4 পৰিৱেশ কিতাপৰ পাঠ নম্বৰ 4 জীৱ আৰু পৰিৱেশৰ প্ৰশ্ন উত্তৰবোৰ সমাধান কৰিম। চাবা 1 নম্বৰত আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিহ্নটো পূৰ কৰা। ক নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ? ইয়াতে 2 নম্বৰটো শুদ্ধ। ঘাঁহ হৰিণ খায় আৰু হৰিণক বাঘে খায়। 2 নম্বৰটো গোল কৰি দিবা। খ নম্বৰ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুখুৰী বা জলাশয়ত কোনটো ক্ৰম দেখা যায়? ইয়াতে 1 নম্বৰটো শেলাইক ভেকুলীয়ে খায় আৰু ভেকুলীক মাছে খায়। তাৰপিছত 2 নম্বৰ উত্তৰ লিখা। ক নম্বৰত আছে পৰিৱেশত থকা জৈৱিক উপাদানবোৰ কি কি? ভিডিঅ'টোৰ স্ক্ৰীনত দিয়া আছে, উত্তৰটো তোমালোকে বহি লিখি ল'বা। খ নম্বৰ উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি গেছ ব্যৱহাৰ কৰে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে। পৰিৱেশৰ 5টা অজৈবিক উপাদানৰ নাম লিখা। ভিডিঅ'ৰ স্ক্ৰীনত দিয়া আছে, দেখি লিখি লোৱা। 3 নম্বৰ খালী ঠাই পূৰ কৰা। মাটি, পানী, বায়ু আদি হল পৰিৱেশৰ ডেশ উপাদান। ইয়াত হ'ব অজৈবিক উপাদান। খ নম্বৰত উদ্ভিদে ডেশ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। ইয়াত চাবা নকৰে আছে। উদ্ভিদে খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ নকৰে। গ নম্বৰ এটা জীৱই আনটো জীৱক খাই ডেশ ভাৰসাম্য ৰক্ষা কৰে। পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। তাৰপিছতে আছে 4 নম্বৰ শুদ্ধ বাক্যটোত শুদ্ধ চিন আৰু অশুদ্ধ বাক্যটোত এটা চিন দিয়া। ক নম্বৰ বাসস্থানৰ বাবে এটা প্ৰাণীয়ে আন এটা প্ৰাণীৰ ওপৰত নিৰ্ভৰ কৰে। এইটো ভুল। খ নেউল এবিধ মাংসভোজী প্ৰাণী। এইটো শুদ্ধ। প্ৰাণীবোৰে পৰিৱেশৰ সমতা ৰক্ষা কৰে। এইটোও শুদ্ধ। তাৰপিছত 5 নম্বৰ ক অংশৰ লগত খ অংশ আঁচ টানি মিলোৱা। ক অংশ শস্যক এন্দুৰে খায়, কীট পতংগক ভেকুলীয়ে খায়, শেলাইক মাছে খায়, সাপক চিলনীয়ে খায়। 6 নম্বৰত দি আছে উদ্ভিদ আৰু প্ৰাণীৰ পৰস্পৰ নিৰ্ভৰশীলতাৰ সম্পৰ্কে 3টা বাক্য লিখা। ভিডিঅ'টোৰ স্ক্ৰীনত দিয়া আছে, উত্তৰটো তোমালোকে লিখি ল'বা। Like, comment, share and subscribe.